Good morning, Assam. এইবাৰ ভ্যালেন্টাইন্স ডে হ'ব কিছু পৃথক আহক আৰু বৰ্ণালীৰ লগত শিকি লওক যে সিংগেল থাকক কিন্তু চিন্তাত নহয় কাৰণ বৰ্ণালী আনিছে এইবাৰ আপোনালোকৰ কাৰণে ভ্যালেন্টাইন উইক বিজনেছ উইথ অন ফায়াৰ ট্ৰিক হাউ টু বি এ কাৰোৰপতি ইন জাষ্ট ওৱান ডে এই ভিডিঅ'টো অনলি সিংগেল গাৰ্লছ এণ্ড সিংগেল বয়জৰ বাবেহে দে কাৰণ কাপলছৰ পৰাটো আমাৰ বহুত লাভ হ'ব ন স্পেচিয়েলি এই দিনকেইটা ছিংগেলবোৰৰ কাৰণে বৰ অসুবিধাজনক দেই একেবাৰে ডিপ্ৰেশ্যনত পেলাই দিয়ে আই ন' আই কেন ফিল ইট অভাৰ এক্টিঙত 10 টকা কাট 10 টকাত ৰ'জ কিনক আৰু 100 টকাত বেচক ফেঞ্চিত যাব গৈ পেলাই আপোনাৰ 7 তাৰিখে ৰ'জ ডে আছে 7 তাৰিখে ৰ'জ ডে থাকিলে আপুনি 6 তাৰিখে যাই 10 টকা গোলাপ ফুল কিনি আনিব কিন্তু তাৰ এটা গুৰু মন্ত্ৰ আছে যিটো আপোনালোকক কেৱল মইহে শিকাম স্পেচিয়েলি গাৰ্লফ্ৰেণ্ডজনীক ক'বা যদি তোমাৰ বয়ফ্ৰেণ্ডে তোমাক ভাল পায় এই ৰ'জটো কিনিব নিকিনিলেতো আৰু জানাই আমাক সুধিব যে দাদা আপুনি ৰ'জটো 10 টকীয়া ৰ'জটো 100 টকাত কিয় বেচিছে তেনেহ'লে তুমি এটাই কথা ক'বা তোমালোকৰ ভাল পোৱা কি কম দামী নেকি নহয় সেইবাবে মই দামী ৰ'জ বেচিছোঁ দামী ৰ'জ দিয়া গাৰ্লফ্ৰেণ্ডক 10 টকীয়া ৰ'জ দিলে কি হ'ব এই গোলাপ ফুলটো যোনে নলয় তাৰ ৰিলেশ্যন কেতিয়াও নাথাকে সদায় কাজিয়া লাগিব বুলি ক'বা ঠিক আছে ৰ'জটো লওক আৰু একেলগে থাকক গোটেই জীৱন